কি পদক্ষেপ লৈছে আৰু দৰিদ্ৰ লোকসকলৰ কি সহায় আগবঢ়াইছে? হয়, ক'ব বিচাৰিছোঁ যে আমি কংগ্ৰেছ দলৰ হৈ আজি ডুমডুমা অঞ্চলৰ এই বাগজান গাঁৱত আমি উপস্থিত হৈছিলোঁ আৰু আমাৰ সৈতে আজি আমাৰ ৰাজ্যিক সমিতিৰ বিষয় বিভাগসকল আছে, জিলা সমিতিৰ বিষয় বিভাগসকল আছে আৰু মোক এই গোটেই কাৰ্যসূচীত মানে যোৱা দেওবাৰ পৰা আমাক সহযোগ কৰি আছে আৰু আজি প্ৰথম বুলি নহয়, আমি লাংকাচি টেঙাপানী ইতিমধ্যে আমি কৰিলোঁ আৰু আজি বাগজান গাঁৱত আমি বৰ্তমান মই কলুৱা বস্তিত আছোঁ আৰু ইতিমধ্যে মই ইয়াত প্ৰৱেশ কৰি গম পালোঁ এতিয়া বৰ্তমান ৰাস্তা পদূলি এতিয়াও নিৰ্মাণ হোৱা নাই। এতিয়াও ডাবল ইঞ্জিন চলি থকা অৱস্থা যেনেদৰে কথা বতৰাবিলাক পাতিছে চৰকাৰে, যেনেদৰে ঢাক ঢোল বজাই আছে, তেনেদৰে কিন্তু আমি নিজে চকুৰে চাইছোঁ ইয়াত ৰাস্তা পদূলি নাই, একো ধৰণৰ এটা শিলগিটি নাই। গতিকে তেনেকুৱা অৱস্থাত আমি আহি সোমাইছোঁ আৰু কলুৱা বস্তিত আজি সোমাই খুব দুখিত অনুভৱ কৰিছোঁ যাতে এই ডাবল ইঞ্জিন চৰকাৰে যেনেদৰে কৈ আছে সেইমতে কাম হোৱা নাই বুলি ধাৰণা হৈছে আৰু পূৰ্বৰ দৰে যেনেকৈ কংগ্ৰেছ দলক এই সকল ৰাইজে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা পালন কৰিছিল, অনাগত দিনতো আমাক চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত এইসকল ৰাইজে যথেষ্ট মলম দিব বুলি আমি আশাবাদী। মই ক'ব বিচাৰিছোঁ যে আপোনাৰ এই প্ৰশ্নৰ উত্তৰত যে আমি তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ হৈ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ আমি আজি কলুৱা বস্তিত আহিছোঁ আৰু আমাৰ এই যাত্ৰা আমি যোৱা দেওবাৰ পৰা লৈছোঁ। যিসকল দুখীয়া দৰিদ্ৰ লোকসকল আছে, যিসকল ঠাণ্ডা দিনত এটা কম্বল বা এটা গৰম কাপোৰ কিনিবলৈ হয়তো সক্ষম নহয়, কাৰণ আপোনালোকে গম পাইছে যে গাঁও বস্তি অঞ্চলত আমাৰ এইসকল ৰাইজে 150-200 টকা হাজিৰা, কাৰোবাৰ বাৰীত ক'ৰবাত কিবা কাম কৰিব লগা হয়, কাৰণ তেওঁলোকৰ দৈনন্দিন জীৱনৰ কোনো মানে সীমা নাই যে কালি ক'ত কি খাব কি নাই, কি কাম কৰিব কি নাই, কি পিন্ধিব কি নাই, ল'ৰা ছোৱালীক কি কৰিব কি নাই, ভৱিষ্যত একো নাই। গতিকে এনেধৰণৰ ৰাইজক আমি খবৰ ল'বলৈ আহিলোঁ কংগ্ৰেছ দলৰ হৈ আৰু খুব দুখিত অনুভৱ হৈছে যে আজি পঞ্চায়ত নিৰ্বাচন যদি সময়মতে চৰকাৰে পতা হ'লে নিশ্চয় এইসকল ৰাইজে কিবা এটা হয়তো চৰকাৰৰ পৰা সকাহ পালেহেঁতেন। পঞ্চায়ত নিৰ্বাচন হয়তো সময়মতে নাপাতোতো চৰকাৰৰ কি ভুল থাকি গৈছে নাজানো, কিন্তু আমি ক'ব বিচাৰিছোঁ যে পঞ্চায়ত নিৰ্বাচন সময়মতে পাতিব লাগে আৰু এইটো ৰাজীৱ গান্ধীয়ে আমাৰ পঞ্চায়ত নিৰ্বাচন নিৰ্মাণ কৰি গ'ল, যাতে পঞ্চায়তী ৰাজৰ জৰিয়তে যাতে গাঁও বস্তি দুখীয়া যিসকল লোক বসবাস কৰে সেইসকল দৰিদ্ৰ লোকসকল যাতে পঞ্চায়তৰ যিবিলাক আঁচনি সেইবিলাক যাতে তেওঁলোকে লাভ কৰে। কিন্তু তেনেস্থলত আজি বিজেপি চৰকাৰৰ ডাবল ইঞ্জিন চৰকাৰ চলি থকা অৱস্থাতে কিন্তু পঞ্চায়তৰ যি নিৰ্বাচন আপোনালোকে নিজেই গম পাইছে, 2টা বছৰ অতিক্ৰম হ'বলৈ হৈছে, কিন্তু আজিলৈকে পঞ্চায়তৰ এটা নিৰ্বাচন পাতিবলৈ তেওঁলোকে কিন্তু সাহস কৰা নাই। সময় ঠেলি আছে ডাঙৰ কথা ক'লেই নহ'ব, আমি ক'ব বিচাৰিছোঁ যে পঞ্চায়ত নিৰ্বাচন সময়তে পাতিব লাগে আৰু চেম্বলত নহ'ব বুলি কৈছে, ঠিক আছে, ধন্যবাদ জনাইছোঁ। চেম্বলত নহ'লেও আমাৰ কোনো কংগ্ৰেছ দলৰ আপত্তি নাই, কিন্তু আমি ধাৰণা হৈছে যে বিজেপি চৰকাৰে চেম্বলত নাপাতি কিনে তেওঁলোকে হয়তো ভয় খাইছে বুলি ভাবিছোঁ আৰু নহ'লে ইমান দিনে যিহেতু চেম্বলত চলি আছিল, কি কাৰণত চেম্বলত মানে পতাৰ সাহস কৰা নাই মুখ্যমন্ত্ৰীয়ে। গতিকে নিশ্চয় ইয়াৰ মুখ্যমন্ত্ৰী ভয় খাইছে, কাৰণ গম পাইছে তেওঁলোকৰ আংগু পাংগুসকলে যি ধৰণে কৰাপশ্যন কৰিছে গাঁও পঞ্চায়ত সমূহত বিগত সময়ত। যোৱা যিটো কাৰ্যকাল গাঁও পঞ্চায়তৰ আপোনালোকে যাব বিভিন্ন গাঁও বস্তি অঞ্চলত PMJY ঘৰেই হওক, ৰাস্তা পদূলি হওক আৰু অন্যান্য যিবিলাক আঁচনি আছিল, অৰুণোদয় আঁচনি, গোটেইখিনি ক্ষেত্ৰত কিন্তু বিজেপিৰ আংগু পাংগু পালি নেতাসকলে কিন্তু মানে গোটেইখিনি তেওঁলোকে কৰাপশ্যন কৰি তেওঁলোকে আত্মসাৎ কৰিছে টকাবিলাক। আৰু সেইকাৰণে হয়তো মুখ্যমন্ত্ৰী বৰ্তমান বুজি উঠিছে তেওঁলোকৰ আংগু পাংগুৰ জৰিয়তে তেওঁলোকৰ যিবিলাক ভুল হ'ল, তেওঁলোকৰ যি কৰাপশ্যন হ'ল, সেইকাৰণে তেওঁলোকে হয়তো বৰ্তমান অনাগত দিনত যি পঞ্চায়ত নিৰ্বাচন হ'ব সেইটো চেম্বলত পাতিবলৈ হয়তো সাহস কৰা নাই। বিভিন্ন মেল মিটিং এখন চৰকাৰে পৰিৱৰ্তন হৈছে বুলি কৈছে, আপুনি গাঁৱত সোমাইছে, পৰিৱৰ্তনৰ কথাটো আমি শুনি আছোঁ আৰম্ভণিৰ পৰাই। যেতিয়াই নৰেন্দ্ৰ মোদী ভাৰতত যেতিয়া নিৰ্বাচন প্ৰচাৰ চলালে, তেওঁ যেতিয়া প্ৰধানমন্ত্ৰী হোৱাৰ আভাস লৈ যেতিয়া মানে বিভিন্ন মেল মিটিং কৰিলে, প্ৰথম তেওঁলোকৰ ডাইলগ আছিল প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তন, আৰু বিজেপিৰ সেই পৰিৱৰ্তনৰ সেই কথা মতেই ভুল গৈ আমাৰ ৰাইজ, ভাৰতবৰ্ষৰ ৰাইজ, অসমৰ ৰাইজ বিশেষকৈ 2016 চনত আগত ঠগ খালে, ভাৰতৰ ৰাইজে 2014 চনত ঠগ খালে আৰু অসমৰ ৰাইজে কিন্তু 16 চনত ঠগ খালে। আৰু সেই ঠগ 2-3বাৰ খোৱাৰ পিছত আমি বৰ্তমান ভাবিছোঁ যে আৰু ৰাইজে ঠগ নাখায় বিজেপিৰ এই মিছা কথাৰ পৰা। তেওঁলোকৰ যি ডাঙৰ ডাঙৰ পৰিৱৰ্তনৰ কথাৰ শ্লোগান, সেই পৰিৱৰ্তন আমি দেখা পাইছোঁ। আমি বিভিন্ন গাঁও বস্তি অঞ্চলত কংগ্ৰেছ দলক পৰিৱৰ্তন কৰিছোঁ, বিভিন্ন মেল মিটিং কৰিছোঁ। আমি যিদৰে পৰিৱৰ্তন বিচাৰিছিলোঁ বা ৰাইজে যিটো আশা কৰিছিলে সেইমতে কিন্তু কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। পৰিৱৰ্তন এটাই হৈছে যে বিজেপিৰ পালি নেতা আংগু পাংগু পৰা যিমান নেতা আছে তেওঁলোকে কিন্তু অট্টালিকা বনাইছে, ডাঙৰ ডাঙৰ চাহ বাগিচা কিনিছে আৰু মুখ্যমন্ত্ৰীৰ মানুহজনীও হয়তো আমি গম পাইছোঁ ইতিমধ্যে নেকি ভূঞা ডাঙৰীয়ানী ইতিমধ্যে বিভিন্ন চাহ বাগিচা তেওঁলোকে ক্ৰয় কৰি আছে, বিভিন্ন ভূমি অধিগ্ৰহণ কৰি আছে। গতিকে পৰিৱৰ্তন হৈছে নেতাসকলৰ, ৰাইজৰ কোনো ধৰণৰ নেতা পৰিৱৰ্তন হোৱা নাই। ৰাইজৰ যিবিলাক গাঁও বস্তি অঞ্চল কিন্তু পৰিৱৰ্তন হোৱা নাই। আৰু পৰিৱৰ্তনৰ নামত অকল নেতাৰ মানে যিবিলাক তেওঁলোকৰ পৰিয়াল কেন্দ্ৰিক তেওঁলোকে কিন্তু নিজৰ মানে উন্নয়ন হৈছে তেওঁলোকৰ, আৰু বেলেগ পৰিৱৰ্তন আমি